চলিত ফিফা বিশ্বকাপত অপ্ৰতিৰোধ্য পৰ্তুগাল ক্ৰোয়েছিয়াক হৰুৱাই ৰাউণ্ড অফ 16ত প্ৰৱেশ পৰ্তুগালৰ খেলপথাৰত সতীৰ্থ ডিয়েগো জোটাক স্মৰণ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ অষ্ট্ৰিয়াক পৰাস্ত কৰি ৰাউণ্ড অফ 16ত স্পেইন চলিত বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিলে পৰ্তুগালে শুক্ৰবাৰে পুৱা টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাউণ্ড অফ 32ৰ এখন গুৰুত্বপূৰ্ণ মেচত ক্ৰোয়েছিয়াক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰিলে পৰ্তুগালে তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ক্ৰোয়েছিয়াৰ হৈ প্ৰথমটো গ'ল স্ক'ৰ কৰে ইভান পেৰিছিছে কিন্তু মেচৰ 68 মিনিটত পৰ্তুগালৰ তাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে এটা পেনাল্টিক গ'ললৈ ৰূপান্তৰ কৰি মেচত 1-1ৰে সমতা স্থাপন কৰে মেচৰ নিৰ্ধাৰিত 90 মিনিটৰ অতিৰিক্ত সময়ত পৰ্তুগালৰ তাৰকা খেলুৱৈ গলছালো ৰামোছে এটা গ'ল স্ক'ৰ কৰি মেচৰ ব্যৱধান 2-1লৈ বৃদ্ধি কৰে উত্তেজনাপূৰ্ণ মেচখন সমাপ্ত হ'বলৈ কেইছেকেণ্ডমান বাকী থকাৰ অৱস্থাতে ক্ৰোয়েছিয়াই পুনৰ এটা গ'ল স্ক'ৰ কৰি সমতা স্থাপন কৰিছিল যদিও ৰেফাৰীয়ে এই গ'লটো অফছাইড বুলি ঘোষণা কৰে ফলত এই প্ৰচেষ্টা অথলে যোৱাৰ লগতে 2-1 গ'লৰ ব্যৱধানত চলিত বিশ্বকাপৰ পৰা বিদায় ল'লে ক্ৰোয়েছিয়াৰ বিৰুদ্ধে এই বিজয় ডিয়েগো জোটালৈ উৎসৰ্গা কৰিলে টীম পৰ্তুগালে বিগত 2025 বৰ্ষৰ 3 জুলাইত এক পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল পৰ্তুগালৰ ফৰৱাৰ্ড মিডফিল্ডাৰ ডিয়েগো জোটাৰ 21 নম্বৰ জাৰ্চিৰে পৰ্তুগালৰ হৈ নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল ডিয়েগো জোটাই সেয়েহে শুক্ৰবাৰে পুৱা মেচখন অন্ত পৰাৰ পাছত ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ হাতত দেখা গৈছিল 21 নম্বৰৰ পৰ্তুগালৰ জাৰ্চি প্ৰয়াত সতীৰ্থক স্মৰণ কৰি পৰ্তুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰনাল্ডো হৈ পৰে কিছু আৱেগিক ইফালে চলিত বিশ্বকাপৰ ৰাউণ্ড অফ 32ৰ আন এখন মেচত অষ্ট্ৰিয়াক পৰাস্ত কৰি ৰাউণ্ড অফ 16ত নিজৰ স্থান সুৰক্ষিত কৰিলে স্পেইনে অষ্ট্ৰিয়াক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰাৰ পাছত ৰাউণ্ড অফ 16ত পৰ্তুগালৰ সৈতে যুঁজিব স্পেইনে অহা 7 জুলাইত চলিত বিশ্বকাপৰ মঞ্চত ফুটবল অনুৰাগীয়ে উপভোগ কৰিবলৈ পাব এই হাই ভল্টেজ মেচ উল্লেখ্য যে ক্ৰোয়েছিয়াৰ বিৰুদ্ধে স্ক'ৰ কৰা গ'লটোৰ সহায়েৰে পৰ্তুগালৰ তাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে ৰচিলে এক ইতিহাস তেওঁ ফিফা বিশ্বকাপৰ নকআউট পৰ্যায়ত গ'ল কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে নতুন অভিলেখ ৰচিলে বিশ্বকাপৰ নকআউট পৰ্যায়ত ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ এইটোৱেই প্ৰথম গ'ল আনহাতে এটা আধৰুৱা সপোন বুকুত বান্ধি চলিত বিশ্বকাপৰ পৰা বিদায় ল'লে ক্ৰোয়েছিয়াই পৰ্তুগালৰ বিৰুদ্ধে পৰাজয়ৰ লগে লগে ক্ৰোয়েছিয়াৰ কিংবদন্তি অধিনায়ক লুকা মড্ৰিচৰো অন্ত পৰিল বিশ্বকাপৰ যাত্ৰা 40 বছৰীয়া হ'লেও ফুটবলৰ খেলপথাৰত 18 বছৰীয়া যুৱকৰ দৰেই দুৰন্ত আছিল লুকা মড্ৰিচ 2018 চনৰ বিশ্বকাপত এইগৰাকী প্ৰখ্যাত ফুটবলাৰৰ প্ৰচেষ্টাতে ক্ৰোয়েছিয়াই দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ফাইনেল খেলাৰ সুযোগ লাভ কৰিছিল বিগত ৰাছিয়াৰ বিশ্বকাপত লুকা মড্ৰিচে লাভ কৰিছিল শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান এইগৰাকী 40 বছৰীয়া দুৰ্ধৰ্ষ ফুটবলাৰৰ দুভৰিৰ যাদু অহাবাৰ বিশ্বকাপত সম্ভৱতঃ দেখিবলৈ নাপাব ফুটবল অনুৰাগীয়ে ফুটবল বিশ্বত সোণালী আখৰেৰে লিপিবদ্ধ থাকিব লুকা মড্ৰিচৰ নাম নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি